জুবিন গাৰ্গৰ স্মৃতিত 1 লাখ নাহৰ পুলি ৰোপণৰ লক্ষ্য চাইকেল চলাই নলবাৰীৰ পৰা শিৱসাগৰ পালে 2 যুৱক। কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্মৃতিত সমগ্ৰ ৰাজ্যজুৰি নাহৰ পুলি ৰোপণ কৰাৰ এক মহান উদ্দেশ্য লৈ নলবাৰীৰ পৰা চাইকেল চলাই শিৱসাগৰ পালেহি 2 উদ্যমী যুৱক। নলবাৰী জিলাৰ পংকজ ডেকা আৰু মহাদেৱ ব্ৰহ্ম নামৰ এই যুৱকদ্বয়ে ৰাজ্যজুৰি 1 লাখৰো অধিক নাহৰ পুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰিছে। যুৱকদ্বয়ে যোৱা 12 অক্টোবৰ তাৰিখে নলবাৰীৰ পৰা এই চাইকেল যাত্ৰা আৰম্ভ কৰিছিল। বিভিন্ন জিলা আৰু অঞ্চলসমূহ অতিক্ৰম কৰি আজি তেওঁলোকে ঐতিহাসিক শিৱসাগৰত উপস্থিত হয়। শিৱসাগৰত উপস্থিত হৈ তেওঁলোকে পুৰণি কীৰ্তিচিহ্ন ৰংঘৰৰ চৌহদত আৰু শান্তিবন ৰাজহুৱা শ্মশানত কেইবাটাও নাহৰ পুলি ৰোপণ কৰে। পৰিৱেশ সংৰক্ষণৰ বাবে লোৱা এই পদক্ষেপ সম্পৰ্কে যুৱকদ্বয়ে কয় যে নাহৰ গছৰ চিৰসেউজীয়া আৱৰণ আৰু সুন্দৰ সুগন্ধিয়ে জুবিন গাৰ্গৰ অমৰ সৃষ্টিৰ কথা সোঁৱৰাই দিয়ে। তেওঁলোকৰ লক্ষ্য হ'ল ৰাজ্যজুৰি সৰ্বাধিক সংখ্যক নাহৰ পুলি ৰোপণ কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱা। উল্লেখ্য যে কেৱল পুলি ৰোপণ কৰিয়ে দায়িত্ব সামৰা নাই যুৱকদ্বয়ে। তেওঁলোকে ৰোপণ কৰা নাহৰ পুলিসমূহ যাতে সুৰক্ষিত হৈ থাকে আৰু জীয়াই থাকে তাৰ বাবে ৰংঘৰ আৰু শান্তিবনত নিৰ্দিষ্ট স্থানীয় লোকক ইয়াৰ চোৱা চিতাৰ দায়িত্ব দিছে। পংকজ ডেকা আৰু মহাদেৱ ব্ৰহ্মৰ এই অভিনৱ আৰু প্ৰশংসনীয় প্ৰচেষ্টাক স্থানীয় ৰাইজে শলাগ লৈছে। আমি নলবাৰীৰ পৰা আজি আমাৰ 2 মাহ হ'ব যাত্ৰাৰ টটেলত আমি 1 লাখ গছৰ পুলি ৰোপণ কৰি আছোঁ আৰু জুবিনদাৰ ভালপোৱা কামবোৰ আমি সদায় কৰি যাম। জীয়াই আছোঁ যদি আমি প্ৰকৃতিৰ বাবে জীয়াই আছোঁ, গতিকে আমিও প্ৰকৃতিক জীয়াই ৰাখিব লাগিব আৰু সেই উদ্দেশ্যতে আমি 1 লাখ গছৰ পুলি ৰোপণ কৰি আছোঁ। আৰু হয়তো কোনোবা ভাবিব পাৰে যে জুবিনদা নোহোৱাৰ পৰা তোমালোকে গছপুলি ৰোপণ কৰিছা। আমি কেদাৰনাথলৈকে চাইকেল চলাই গৈছিলোঁ আৰু তেতিয়াও আমি কৈছিলোঁ, যেতিয়া বিহাৰত আমি বহুত বেছি অজস্ৰ গৰম পাইছিলোঁ আৰু গৰম পোৱাতে আমি কৈছিলোঁ যে ভাই, লগত আছিলে মহাদেৱ আমাৰ অসমখন বিহাৰৰ দৰে হ'ব দিব কেতিয়াও নোৱাৰা, কাৰণ বহুত গৰম বিহাৰত। আৰু সেই উদ্দেশ্যত আমি তেতিয়াই মনত এটা শোক বান্ধি লৈছিলোঁ যে আমি অসমত 1 লাখ গছৰ পুলি ৰোপণ কৰিম আৰু গোটেই অসমত আমি ঘূৰিম। আৰু আজি এনেকৈ ঘূৰি আছোঁ। টটেলত এতিয়ালৈকে আমি 1600 কমপ্লিট গছৰ পুলি ৰোপণ কৰিলোঁ আৰু 3 বছৰত আমি টাৰ্গেট কৰিছোঁ টটেল। আচলতে গছপুলি ৰোৱা এইটো সময় নহয়, সেইকাৰণে আমি স্কুল কলেজ মন্দিৰ মছজিদত ৰুই আছোঁ। য'ত নেকি স্কুল এখনত গ'লোঁ, তাত 2য় 3য় শ্ৰেণী ল'ৰা ছোৱালীখিনি আনি আমি গছপুলি তেখেতসকলৰ হাতেৰে ৰুওঁ আৰু এইটো কওঁ যে গছ ৰুলেই নহ'ব, তোমালোকে এই গছপুলিটোক এতিয়া দায়িত্ব ল'ব লাগিব। যদি তোমালোকে গছপুলিটো বচাই ৰাখিব পাৰিছা তেন্তে তোমালোকলৈ এটা বিগ উপহাৰ লৈ আহিম, আৰু যদি তোমালোকে গছপুলিটো বচাই ৰাখিব পৰা নাই তেন্তে তোমালোকৰ পকেটৰ পইচাৰে আনি আকৌ গছপুলি ৰোপণ কৰিব লাগিব। জুবিনদাৰ ন্যায়ৰ বাবে যুঁজি আছোঁ আৰু যুঁজিম। আমি ভাগৰা নাই, আমি নাভাগৰো। তেতিয়ালৈকে যুঁজিম যেতিয়ালৈকে আমাৰ জুবিনদাৰ ন্যায় নাপাওঁ। আৰু এইটো ফুটবল নহয় যে ফুটবল খেলি আছে। প্ৰথমতে দিলে টাইম 10 তাৰিখ, তাৰপিছত দিলে 8 তাৰিখ, তাৰপিছত দিলে 12 তাৰিখ, এতিয়া 12 তাৰিখে আকৌ চাৰ্জিটখন ওলাব বুলি দিছে। এইটো কি কথা? এইটো ফুটবল নেকি? ফুটবলৰ নিচিনা খেলি আছে। গতিকে জুবিনদাৰ ন্যায় যদি আমি পোৱা নাই, আমাৰ নিচিনা সৰু সুৰা মানুহৰ আমি ন্যায় পাম নেকি? এইটো আমি আশা কৰিম নেকি? আমিতো একোৱেই নহয় তেন্তে। মোৰ নাম পংকজ ডেকা, মোৰ ঘৰ নলবাৰী তন্ত্ৰ শংকৰা। ইয়াৰ নাম মহাদেৱ ব্ৰহ্ম। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, সোহানা লাইভ।